স্বচ্ছতা হৈছে সুস্থ আৰু উন্নত সমাজ গঠনৰ এক মুখ্য আধাৰ। এটি পৰিষ্কাৰ পৰিৱেশ কেৱল দৃষ্টিনন্দন নহয়, ই মানৱ জীৱনৰ স্বাস্থ্য সুখ সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান সময়ত মানৱ জীৱনৰ এক প্ৰধান সমস্যা হৈছে আৱৰ্জনা। দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰৰ পৰা উৎপন্ন হোৱা অৱশিষ্ট সামগ্ৰী আৱৰ্জনাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে, যাৰ ফলত পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। বৰ্তমান সময়ত ই এক গুৰুত্বপূৰ্ণ সমস্যা, যাক সঠিক ব্যৱস্থাপনা কৰি পৰিৱেশ আৰু স্বাস্থ্য সুৰক্ষিত কৰিব পাৰি। সমাজৰ অতীন্দ্ৰ প্ৰহৰী স্বচ্ছতা কৰ্মীসকল হৈছে সমাজৰ নীৰৱ সেৱক। আমাৰ দৈনন্দিন জীৱন সুস্থিৰ আৰু পৰিষ্কাৰ হৈ থকাৰ অন্তৰালতে আছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম। স্বচ্ছতাৰ গুৰুত্ব উপলব্ধি কৰি যদি আমি সমাজৰ পৰা মলিনতা দূৰ কৰোঁ, তেন্তে ই কেৱল আমাৰ স্বাস্থ্যৰ উন্নতিয়ে নহয়, সমাজৰ ভৱিষ্যতকো সুন্দৰ আৰু সবল কৰি তুলিব। আপোনালোকে দেখিছে, এখেতসকল হৈছে আমাৰ সমাজৰ, আমাৰ দেশৰ অতীন্দ্ৰ প্ৰহৰী। অহৰহ ৰদ বতাহ বৰষুণক নেওচি তেওঁলোকে সমাজ পৰিষ্কাৰৰ, পৰিৱেশ পৰিষ্কাৰৰ কাম কৰি আহিছে। দাদা, এই যে আমি জাবৰ জোঁথৰ দেখিছোঁ, এই কোন অঞ্চলৰ পৰা আপোনালোকে গোটাই আনে? এইটো আমাৰ হাতীগাঁও 47 ৱাৰ্ডৰ পৰা আমি প্ৰত্যেক ঘৰৰ পৰা জাবৰ লৈ কেনে বেটাপাৰা আহি কেনে ডাষ্টবিনত পেলাব লাগে। ডাষ্টবিনৰ পৰা লৈ কেনে আপোনাৰ বৰাগাঁও লৈ যায়। হয়, গতিকে আপোনালোকে পুৱা কেইটা বজাৰ পৰা এই কাম আৰম্ভ কৰে? পুৱা 5টাৰ পৰা 7টালৈকে থাকোঁ আমি। হয়, এই ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি, বা আপুনি ব্যক্তিগতভাৱে দেশৰ নাগৰিক হিচাপে আপুনি কি ভাবে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বচ্ছতা আমাৰ কাৰণে কিমান প্ৰয়োজনীয়? আমাৰ বহুত প্ৰয়োজনীয়। হয়, গতিকে কিবা অসুবিধা পাইছে নেকি? অসুবিধা মানে আমাৰ কেতিয়া জাবৰ পেলোৱা জাগা নাথাকে, কেতিয়া বহি থাকিব লাগে, এনেকুৱা। আমাৰ গাড়ী কেতিয়া বেয়া হৈ থাকিলে আমাৰ ডাষ্টবিনটো নউঠে, তেতিয়া বহি থাকিব লাগে। ঘৰে ঘৰে গৈ আৱৰ্জনাসমূহ সংগ্ৰহ কৰি ডাম্পিং গ্ৰাউণ্ডত জাবৰ নিষ্কাশন কৰালৈকে এক দীঘলীয়া পৰ্যায় অতিক্ৰম কৰাত এই কৰ্মবীৰসকলে অহৰহ সেৱা আগবঢ়াই আহিছে। স্বচ্ছতা কৰ্মীসকল হৈছে সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। এওঁলোকৰ কৰ্ম সহজ নহয়। পৰিৱেশ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি ৰখাত ব্ৰতী এইসকল লোকৰ প্ৰচেষ্টা কোনো কৰ্মৰে লগত তুলনা কৰিব নোৱাৰি। স্বাস্থ্য খণ্ডত পৰিষ্কাৰতাই এক অতুলনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। অৰ্থাৎ আমি সহজ ভাষাত ক'ব পাৰোঁ যে স্বচ্ছতা আৰু চিকিৎসালয় যেন ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আহকচোন, আমি আহি বৰ্তমান উপস্থিত হৈছোঁহি ৰাজ্যিক ডিছপেঞ্চাৰী অৰ্থাৎ ষ্টেট ডিছপেঞ্চাৰীত। গতিকে ইয়াৰ কৰ্মচাৰী আৰু চিকিৎসকসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে কি কয় সেই বিষয়ে জানো। এতিয়া চিকিৎসালয়বিলাক হৈ গ'ল আয়ুষ্মান আৰোগ্য মন্দিৰ। আপুনি মন্দিৰ এখনলৈ সোমাই গ'লে যেনেকুৱা এটা মনটো ভাল লাগি যায়, হস্পিটেল এখনলৈ সোমাই গ'লে আপোনাৰ মনটো এনেকুৱা লাগিব যেন এটা পবিত্ৰ মন্দিৰলৈ গৈছে। 2019 চনৰ যিটো বায়'মেডিকেল এক্ট বুলি কোৱা হৈছে, তাতেই য'তেই আৱৰ্জনা সৃষ্টি হৈছে তাতেই তাক ভাগ কৰা হৈছে। ভাগ কৰাৰ কাৰণে আমাৰ প্ৰতিটো জেগাতে কিছুমান ৰঙীন ডাষ্টবিন বা প্লাষ্টিকৰ বিন ৰখা হৈছে। তাত প্লাষ্টিক লগাই থোৱা হৈছে। প্লাষ্টিকৰ তাৰ ভিতৰত ভাগ ভাগকৈ বস্তুখিনি থোৱা হৈছে। তাৰ ফলত তাৰ পিছত আমি তাক আকৌ এটা জেগাত কালেক্ট কৰি নি পেলাই নেক্সট আমি তাক প্ৰপাৰ ৱে তাক ডিছপ'জ কৰিম। তাৰমানে ছিষ্টেমটো কিছুমান বস্তু পুতি পেলাম, কিছুমান বস্তু হয়তো সৰু সুৰাকৈ জ্বলাই পেলাম, কিছুমান বস্তু ধৰক প্লাষ্টিক আমি ভেণ্ডৰক বিক্ৰী কৰি দিম, যাতে আমি পৰিৱেশ নষ্ট নকৰিম সেইখিনিৰ পৰা, আৰু যাতে বীজাণু যাতে বাহিৰলৈ আমি নপঠিয়াম। ৰোগীসকলক আমি অনুৰোধ কৰোঁ যে আপোনালোকে নিজৰ ঘৰৰ চাৰিবাসটো চাফা কৰি ৰাখিব। কাৰণ বহুতবিলাক বাহকজনিত বেমাৰ বুলি কয়, যিবিলাক ধৰক মেলেৰিয়া, ডেংগু এনেকুৱা যেতিয়া পানী বন্ধ, এইবিলাকৰ ওপৰতো আমি গুৰুত্ব দিছোঁ। এখন ঘৰ চাফা হ'লেহে এখন সমাজ চাফা হ'ব। কাৰণ ঘৰবিলাকে লগ লাগি এখন সমাজখনেই লগ লাগি এখন এটা অঞ্চল, তাৰ সেই গোটেইবিলাকে লগ লাগি এখন দেশ বা এখন ৰাজ্য হয়গৈ। স্বচ্ছতা বজাই ৰখাৰ বাবে আমাৰ ইচ্ছা আৰু প্ৰচেষ্টা যদি প্ৰতিজনে দায়িত্বশীলভাৱে পালন কৰে, তেন্তে আমাৰ দেশৰ পৰিৱেশ, সম্পদ আৰু জনজীৱন সুস্থ আৰু সবল ৰূপত
গঢ় লৈ উঠিব। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, গতিকে শিশু এজনক সুস্থ সবল কৰি তুলিবলৈ ভেকচিনৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভেকচিনটো খুব এটা সেনজিটিভ বস্তু, সেইকাৰণে আমি কোনো জানো কণ্টামিনেটেড নহয়, তাৰমানে দূষিত জানো নহয়, তাৰ কাৰণে আমি খুব সাৱধানতা অৱলম্বন কৰোঁ। যিকোনো কমন পিপলক, সাধাৰণ মানুহক এই ৰুমত সোমাব নিদিওঁ। আমি যিখিনি এই হেণ্ডলিং কৰোঁ বা আমি এই কাম কৰোঁ, তেওঁলোকে সেই খুব পৰিপাটিকৈ মানে কোনো জানো কণ্টামিনেশ্যন নহয়, তাৰ কাৰণে আমি ইয়াতে সোমাওঁ আৰু সেইমতে আমি বস্তুটো ব্যৱহাৰ কৰোঁ ভেকচিনটো। মোৰ সৈতে উপস্থিত আছে এগৰাকী ৰোগীৰ সৈতে অহা অভিভাৱক। বাইদেউ, আপোনালোকৰ গাঁওখন কেনেকুৱা? আমাৰ গাঁওখন চাফা, বহুত ধুনীয়া আৰু কি সেউজীয়া গাঁও। সেউজীয়া গাঁও, গছ গছনি বহুত আছে ন? গছ গছনি বহুত আছে। হয়, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা লয়? আমি মানে জাবৰ জোঁথৰ খালত পেলাই ভাল কৰি চাফা চুফু কৰি থওঁ। আকৌ য'ত কিবা আছে জেং জাবৰ সেইগিলা জ্বলাই পেলাওঁ। আপোনালোকে দেখিছে ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত আহি আমি উপস্থিত হৈছোহি আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশ সঁচাকৈ খুব সুন্দৰ, খুব পৰিষ্কাৰ। আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে স্বচ্ছতাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে? কিছুমান বাচ্চা আহে, ধৰক ৰাতিপুৱা আহিলে ধৰক মাকৰ লগত চিপছ বা কিবা জাতীয় বস্তু খায়, য'ত ত'ত পেলাই দিয়ে আমাৰ। কিন্তু ছাৰে সেইটোৰ ওপৰতো মানে বহুতখিনি আমাৰ চালে যে পৰিৱেশটো বেয়া হ'লেও আৰু চিকিৎসালয় এখন বহুত বেয়া লাগে, সেইকাৰণে ছাৰে আমাৰ নিজাববীয়াকৈ কিছুমান সেয়া লয়। আপুনি দেখিছে পিছফালে আমাৰ আছে ভিজা আৰু শুকান ডাষ্টবিন দুটা দেখিছে, যিটো আমাৰ সকলোৱে জানে ভিজাটো বেলেগকৈ থ'ব লাগে বা শুকানটো থ'ব লাগে। এইখিনি আমাৰ ছাৰৰ মানে পদক্ষেপ বুলি ক'ব লাগিব। ধৰক আমাৰ নিজাববীয়াকৈ ছাৰে এইখিনি গোটেইখিনি চাইছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত কৰিছে। ইয়াৰ বাদেও আমাৰ কিছুমান ঠাই আছে য'ত মানে আমাৰ যিখিনি পেলাব লাগে ভিতৰতো দেখিছে আমাৰ ডাষ্টবিনৰ যিটো আমাৰ থাকে বায়'মেডিকেল ৱেষ্টৰ কাৰণে যিটো থাকে সেইখিনিতো আছে, আৰু বাহিৰতো আমাৰ মানে লেতেৰা যিটো আমি আৱৰ্জনা বুলি কওঁ সেইটো পেলাবলগীয়া পৰ্যাপ্ত পৰিমাণৰ ঠাই আছে। আপোনালোকৰ এই চিকিৎসালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আপোনালোকে কি ধৰণে অহৰহ চেষ্টা চলাই আছে? ৰাতিপুৱা আহোঁ, গোটেই ক্লিন দিওঁ বা ঝাৰু চাৰু দি চাফা তাফা কৰি গোটেই আৰু পৰিষ্কাৰ ৰাখোঁ, মানুহে যদি বেয়া নাপায়। স্বচ্ছতাৰ প্ৰয়োজনীয়তা কি? কিয় আমি স্বচ্ছ হৈ থাকিব লাগে, চাফা হৈ থাকিব লাগে? বহুত বেমাৰ আজাৰৰ কাৰণে স্বচ্ছ হৈ থাকিব লাগে। ভক্তিয়ে হৈছে শক্তি। ভক্তি এক মানসিক আৰু আধ্যাত্মিক শক্তিৰ উৎস। ভক্তিয়ে আমাৰ জীৱনক এক সঠিক দিশ দিয়া শক্তি হিচাপে কাম কৰে। স্বচ্ছতাক যদি আমি ভক্তি হিচাপে মানি লওঁ, তেন্তে ই সমগ্ৰ পৰিৱেশৰ লগতে দেহ, মন, আত্মাৰ মাজত এক সমন্বয় স্থাপন কৰিব। পৰিষ্কাৰ সমাজ গঢ়িবলৈ যদি আমাৰ প্ৰতিজনে নিজৰ ঘৰৰ পৰা আৰম্ভ কৰি ঠাই বিশেষে পৰিষ্কাৰ অভিযানত অংশ লয়, তেন্তে পূৰ্বৰ তুলনাত বহু সুস্থ আৰু মলিনতামুক্ত পৰিৱেশ সৃষ্টি হ'ব। এই ক্ষেত্ৰত গুৱাহাটী দূৰদৰ্শনৰ বিষয়া কৰ্মচাৰীসকলো পিছ পৰি থকা নাই। তেখেতসকলে স্থানীয় লালসিং হাইস্কুললৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত স্বচ্ছতা অভিযানত ভাগ লয়। স্বচ্ছতা কিয় লাগে, কি কাৰণে স্বচ্ছতা লাগে, আৰু বিশেষকৈ গছে যে স্বচ্ছতাটো বঢ়ায়, সেই গছে এটা বায়ুমণ্ডল যে বায়ুমণ্ডলটো এটা সুস্থিৰ কৰে, বায়ুমণ্ডলটোৰ মানে দূষিত হেৰিটো কমাই পেলাই ভাল বায়ু এটা চলাই গছৰ পৰাই হয়। গছে আমাক অক্সিজেন যোগান ধৰে। এই কথাটো আজি দূৰদৰ্শন কেন্দ্ৰৰ পৰা অহা ভাইসকলে বা বন্ধুসকলে আমাক জনাই দিছে। আমাৰ ষ্টুডেণ্টখিনি আমাক বহুত ভাল পাইছে, আৰু ষ্টুডেণ্টখিনিও নিশ্চয় এখেতসকলৰ কথা মানি প্ৰতি সপ্তাহত এদিনকৈ হ'লেও স্বচ্ছতা মানে নিজৰ ঘৰখন বা নিজৰ বিদ্যালয়খন চাফা কৰিব। আধুনিক যুগত স্বচ্ছতা হৈছে এক শক্তিশালী অস্ত্ৰ। ধাবা, হোটেল আৰু ৰেষ্টুৰেণ্টবোৰত স্বচ্ছতা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। গ্ৰাহকৰ স্বাস্থ্য আৰু সন্তুষ্টি নিশ্চিত কৰাৰ ক্ষেত্ৰত
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভূমিকা অপৰিহাৰ্য। আমি সকলোৱে খাই ভাল পাওঁ। বহিৰাগত যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিনিয়ত ৰাইজৰ বাবে তেওঁলোকে খোৱা খাদ্যৰ সম্ভাৰ মেলি দিছে। গতিকে এই খাদ্য সম্ভাৰ কিমান স্বাস্থ্যসন্মত, কিমান পৰিষ্কাৰ পৰিচ্ছন্নভাৱে গ্ৰাহকলৈ আগবঢ়াই দিয়ে, আহকচোন সেই বিষয়ে আমি জানো। দাদা, আপোনাৰ কেনেকুৱা লাগিছে ইয়াত আহি? মূল কথাটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে সেইটো মূল কথা। আৰু সেইটো ঘৰত আমি যিদৰে খাদ্য প্ৰণালী প্ৰস্তুত কৰোঁ, এসাঁজ খাওঁ, বাহিৰলৈ আহি ঠিক তেনেকুৱা ধৰণৰ খাদ্যই বিচাৰোঁ। মানে আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত ধৰি লওক এতিয়া খাই আছোঁ, সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দেখিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ থলুৱা খাদ্য বা আমাৰ নিয়মীয়া যিসমূহ খাদ্য থাকে তাৰ লগত আমি অন্য এটা জুতি ল'ব চেষ্টা কৰোঁ। বেয়া পোৱা নাই, খুব ধুনীয়া এটা পৰিৱেশ। পৰিষ্কাৰ এটা খুব ডিপেণ্ডেবল গোটেই ৱৰ্ডটো যদি ক'ব লগা হয়। আৰু চাফ চিকুণতাৰ মাজত আমি জীয়াই থাকিব লাগিব, সুস্বাস্থ্য আমি বিচাৰোঁ। আৰু সেইজন প্ৰতিজন দৰ্শকে সেইটোৱে ক'ব, সেইটোৱে বিচাৰিব। কাৰণ লেতেৰা পৰিৱেশত আমি দেখোঁ, কিন্তু আমি সেইটো আঁকোৱালিব নিবিচাৰোঁ। পৰিষ্কাৰটোৱে হৈছে মূল কথা। আৰু ধন্যবাদ দাদা। আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান ৰাইজ জনসাধাৰণ সজাগ হৈছে, প্ৰত্যেকে বিচাৰে স্বচ্ছতা। কাৰণ সকলোৱে গম পোৱা হৈছে যে এই স্বচ্ছতাৰ সৈতে জড়িত হৈ আছে আমাৰ জীৱন, আমাৰ ৰাজ্য, আমাৰ দেশ, আমাৰ সমগ্ৰ পৃথিৱী।